ইউৰোপীয় ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক সমিতিৰ অধীনত ইউৰোপীয় ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক সমিতিৰ অধীনত আমি ইউৰোপীয়সকলৰ কল্যাণৰ হকে সদায় কাম কাজ আৰু আৰ্থিকভাৱে সহায় সহযোগ কৰি যাম। লগতে আমি কথা দিলোঁ গোলাঘাট জিলাৰ সকলো মূল সমিতিৰ সকলো বিষয়ববীয়াৰ লগত সমিল মিলেৰে কাম কাজ কৰি গোলাঘাট জিলাৰ উন্নয়নৰ হকে কাম কাজ কৰি যাম। লগতে আজি উক্ত সভাত আজি যি সমিতি গঠন হৈছে আমি সকলোৱে ইউৰোপীয় ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক সমিতিৰ হকে আৰু সমগ্ৰ অসমৰ কল্যাণৰ হকে উন্নয়নৰ কাৰণে যিখিনি কাম কৰি যাব লাগে এতিয়াও কি চুকি নাযাওঁ আগবাঢ়ি সকলোকে সহায় সহযোগ কৰি নিষ্ঠাৰে আমাৰ নিজৰ দায়িত্ব পালন কৰি যাম। ধন্যবাদ। জয় অসম। ইউৰোপীয় ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক সমিতিৰ অধীনত ইউৰোপীয় ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক সমিতিৰ অধীনত আমি ইউৰোপীয়সকলৰ কল্যাণৰ হকে সদায় কাম কাজ আৰু আৰ্থিকভাৱে সহায় সহযোগ কৰি যাম। লগতে আমি কথা দিলোঁ গোলাঘাট জিলাৰ সকলো মূল সমিতিৰ সকলো বিষয়ববীয়াৰ লগত সমিল মিলেৰে কাম কাজ কৰি গোলাঘাট জিলাৰ উন্নয়নৰ হকে কাম কাজ কৰি যাম। লগতে আজি উক্ত সভাত আজি যি সমিতি গঠন হৈছে আমি সকলোৱে ইউৰোপীয় ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ অসম ৰাজ্যিক সমিতিৰ হকে আৰু সমগ্ৰ অসমৰ কল্যাণৰ হকে উন্নয়নৰ কাৰণে যিখিনি কাম কৰি যাব লাগে এতিয়াও কি চুকি নাযাওঁ আগবাঢ়ি সকলোকে সহায় সহযোগ কৰি নিষ্ঠাৰে আমাৰ নিজৰ দায়িত্ব পালন কৰি যাম। ধন্যবাদ। জয় অসম।